নিশ্চিতভাৱে ক'ব লাগিব যে বিদ্যাপুৰৰ যি উচ্ছেদ আজি আমি দেখুৱাইছিলোঁ পুৱাৰ পৰা দেখুৱাইছিলোঁ নগৰাঞ্চলৰ যিসমূহ বিদ্যাপুৰৰ নগৰাঞ্চলৰ পৰিৱেশ আৰু ইতিমধ্যে মই আছোঁ বিদ্যাপুৰৰ এখন গ্ৰামাঞ্চলত আৰু এই গাঁওখনতো যিসকল লোকৰ বাসগৃহ ইতিমধ্যে ভাঙি দিয়া হৈছে আৰু তাৰপিছত এইসকল লোক ক'ত যাব বা তেওঁলোকৰ কি সমস্যা সন্মুখীন হ'ব লগা হ'ব তাক জানিবলৈ আমাৰ লগত এই লোকসকল আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আমি দেখিছোঁ আপোনালোকৰ বাসগৃহটো সম্পূৰ্ণভাৱে ভাঙি দিয়া হ'ল, এতিয়া আপোনালোকৰ পৰিয়ালৰ কোন কেনেকৈ আছে? আপোনালোকৰ ND24 জৰিয়তে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে তথা আমাৰ সমষ্টিৰ মাননীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী শ্ৰী বিশ্বজিৎ শৰ্মাদেৱক মই এটা আহ্বান জনাওঁ যেন আমাৰ এই অঞ্চলৰ আপোনালোকে যি ফৰেষ্ট হিচাপত যি সিদ্ধান্ত লৈছে আমি তাত একো ক'বলগীয়া নাই, আইনৰ সিদ্ধান্ত লৈছে। কথাটো হ'ল আমি ফৰেষ্টত এনে আহি বহা নাছিলোঁ, যিকোনো কাৰণবশতে মই নহা নাই, মোৰ দেউতা আহিছিলে, আমাৰ কাৰোবাৰ ককা আহিছিলে। তো আমি বহাৰ পিছত আজি আমাৰ জন্ম ইয়াতে মই এখন স্কুলতে পঢ়িছোঁ, বিদ্যাপুৰ LP স্কুলত মই পঢ়া শুনা কৰিছোঁ, ইয়াৰ ME স্কুলত পঢ়িছোঁ। ইয়াৰ পিছত আমি ইয়াত জীৱিকা নিৰ্বাহৰ কাৰণে কিবা না কিবা যিহেতু ইয়াত বাম খেতি নহয়, পানী খেতি নহয়, তো সেইকাৰণে এই বাগান চগান লগাই পৃথিৱীৰ পৰা তেওঁ স্বৰ্গীয় হ'ল, গুচি গ'ল। ইয়াৰ পিছত আমি ইয়াত জীৱিকা চলাই আছিলোঁ। আজি হঠাৎ এটা সিদ্ধান্ত হ'ল যেন অসমৰ ফৰেষ্ট বিভাগতে হওক বা অসমৰ চৰকাৰে আমাৰ এই ঘৰসমূহ খালী কৰাৰ নিৰ্দেশ দিলে আৰু উচ্ছেদ কৰিলে। আমি এটা বস্তু আহ্বান জনাওঁ যেন এই অঞ্চলৰ উচ্ছেদৰ ফলত মানুহৰ যি আৰ্থিক ক্ষতি হ'ব সেয়াটো নিশ্চিত। মানুহৰ আজি মোৰ নিজৰে কৈছোঁ না, পিতৃৰ ক'ৰবাত বেলেগ জেগাত ক'ৰবাত মাটি সম্পত্তি নাই। আপোনালোকে ভূমি কিনি লৈছিলে? আমি কিনি লোৱা মানে এইখিনি আগত নগাৰ আমলৰ পৰা, তেতিয়া নগাইতো এটা সময়ত আছিলে, এইফালে অন্য আমাৰ সীমামূৰীয়া যি ৰাজ্য আছিলে তেওঁলোকে এই অঞ্চলৰ মানুহৰ পৰা টেক্স লৈছিলে। টেক্স লৈ কেতিয়াবা গাঁওবুঢ়াক উঠাই লৈ যায়, কেতিয়াবা বিশেষ ব্যক্তিসকলক উঠাই লৈ যায়, তেনেকুৱা কৰি টেক্স আদায় কৰিছিলে। আজি সেইসমূহৰ পৰা আমি পৰিত্ৰাণ পালোঁ আৰু অসমৰ হৈ আমি অসমীয়া হাড়ে হিমজি অসমীয়া হৈ আমি অসমৰ সকলো বস্তু ৰক্ষণাবেক্ষণ কৰি আমি অসমৰ সকলো আইন নীতি নিয়ম মানি পেলাই আমি অসমৰ হৈ বসবাস কৰি আছোঁ অসমীয়া হিচাপে। তথাপি আমাৰ লগত এনেকুৱা হোৱাটো আমি দুৰ্ভাগ্যজনক বুলি ভাবি আছোঁ, বিবেচিত হৈ আছে। আশা কৰোঁ আমাৰ এই অঞ্চলৰ এই উচ্ছেদৰ ফলত আটাইতকৈ ডাঙৰ এটা সমস্যা হৈ আছে যেন ইমানখিনি ল'ৰা ছোৱালী শিক্ষাৰ দিশত যি জড়িত হৈ আছে, আজি LP স্কুলৰ পৰা, আজি অংগনবাদীৰ পৰা লৈ আপোনাৰ কলেজ লেভেললৈকে বা অন্যান্য আৰু কোনোবাই ক'ৰবাত পঢ়ি আছে, তো সেইখিনি ল'ৰা ছোৱালী ভৱিষ্যত কি হ'ব সেইলৈ চিন্তা কৰক অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াৰ উপৰিও ইয়াৰ স্বাস্থ্যৰ যি সন্মুখীন হ'ব মানুহে বা অন্যান্য দিশত মানুহে আৰ্থিক দিশত ক'ত যাব, কি কৰিব, আৰু এই সমস্যাটো গোটেই অসমত এনেকুৱা হৈ আছে, যিহেতু চৰকাৰে কৈ আছে ইয়াৰ মানুহখিনি ইয়াৰ নহয়, বেলেগ ক'ৰবাত তেওঁলোকৰ চৰকাৰে কৈছে যে নগাঁও বা চামগুৰি এনেকুৱা অঞ্চল, ধিং ৰূপহী অঞ্চলৰ লোক ইয়াত বসবাস কৰি আছে, যাৰ ফলত নটিচ দিছে চৰকাৰে। শুনক, ইয়াততো মানুহ আজি 1971 বা 70 ইয়াৰ আগত মানুহ নাছিলে, যোনেই নহওক ক'ৰবাৰ পৰা আহিছে। আজি খালি আমাৰ এই ডিং বুলি কোৱা হয়, আজি বড়ো সম্প্ৰদায়ৰ লোকসকলতো কোকৰাঝাৰৰ পৰা আহিছে, তেওঁলোকতো সেইফালৰ পৰা আহিছে। আজি ইয়াত হয়তো কোনোবা অসমীয়া আমাৰ উজনি অসমৰ গোলাঘাটৰ মেইন চহৰৰ পৰা হওক, সৰুপথাৰৰ পৰা হওক, মোটামুটি ইয়াত যেন কোনোবা কাকোৰ ককা বা আজু ককাকো মাটি ফুটি উঠা নাই, বা ইয়াত কোনো আজিৰ পৰা 50-60 বছৰ আগত এইখন জগাৰ কোনো অস্তিত্ব নাছিলে। এখন ফৰেষ্ট আৰু এইটো আপোনাৰ ডেপ এৰিয়া হিচাপতহে আছিলে। অসম নগা সীমান্ত ৰাজ্য ABC চেক্টৰ, আমি C চেক্টৰত আছোঁ। এতিয়া আমি দেখিছোঁ যে আপোনালোকৰ যিখিনি বাসগৃহ আছে, আপোনাৰ ঘৰটোৱে হওক বা তাৰ কাষতো আমি আগতেও দেখিছোঁ, নগৰাঞ্চলৰ সমানে গাঁৱাঞ্চলৰ যিখিনি বিদ্যাপুৰ অঞ্চলৰ গাঁও আছে, সেই গাঁৱতো আপোনালোকৰ উচ্ছেদ চলোৱা হৈছে আজি? গাঁৱতে হৈছে, গাঁৱত হৈছে। এতিয়া আপোনালোকৰ যিসমূহ ঘৰ বাসগৃহসমূহ ভঙাৰ উপৰিও আৰু কিবা কিবি ইয়াত উচ্ছেদ কৰিছে নেকি? তামোলৰ বাৰীয়ে হওক বা অন্য কিবা? বৰ্তমানলৈকে যিখিনি কৰিছে বাসগৃহ কৰিছে, আৰু ওচৰে পাজৰে বাসগৃহখন উচ্ছেদ কৰিবলৈ যাওঁতে হয়তো ৰাস্তাৰ কাৰণে অলপ জগা ঠেক হোৱাত হয়তো গছ গছনি ভাঙি সোমাবলগীয়া হৈছে। বাকী এতিয়ালৈকে কৰা নাই, জানো ভৱিষ্যত তেওঁলোকৰ কি। আপোনালোকক জাননী প্ৰেৰণ কৰিছে? জাননী দিছে বিভাগীয় কৰ্তৃপক্ষই। নিশ্চিতভাৱে এয়া বিদ্যাপুৰৰ লোকৰ ভাষ্য। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকৰ এয়াই একমাত্ৰ বাসগৃহ আছিল, যাৰ ফলত প্ৰশাসনে এইদৰে ভাঙি দিয়াৰ ফলত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। আৰু এটা কথা আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ, যিহেতু বিষয়টো আপোনালোকৰ ইয়াত ল'ৰা ছোৱালীও আমি দেখিছোঁ, ঘৰত যিহেতু আপোনালোকৰ ল'ৰা ছোৱালীও আছে, লিখা পঢ়াৰ লগত যিখিনি আজি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে নেক্সটত ক'ত যাব, ক'ত পঢ়িব, কি পঢ়িব, এই সমস্যাটো ডাঙৰ সমস্যা হৈ। আপোনালোকৰ ঘৰটো ভাঙি দিলে, এতিয়া আপোনালোক ক'ত যাব?
আমাৰ এতিয়া যাবলৈ জগা নাই ন, সেইকাৰণে এতিয়ালৈকে আছোঁ। আমি ক'ত যাম? আমাৰ দেউতা আহিছিলে হাইলাকান্দিৰ পৰা, তেতিয়ালৈ আহিছিলে 1974 চনত। এতিয়া আপোনালোকৰ বেলেগততো ভূমি নাই? নাই, ক'তো ভূমি নাই। আজি ভূমি থাকিলে আমি ইয়াত নাথাকিলোঁ। কাৰো ভূমি, আপোনাৰ এই অঞ্চলত কাৰোতো নিজাববীয়া ভূমি নাই, কোনেও কিনি ল'ব পৰা নাই। বহু 80% লোক কিন্তু ইয়াৰ পৰা যে গুচি গৈছে, ক'লৈ গৈছে সেইসকল লোক? এই 80% যেন আপোনালোকে যিটো হিচাপ কৰিছে, এইটো মাইনৰিটিৰ মাজত 80%। A, B, C ছেক্টৰত কিমান মানুহ আছে? এই গোটেইখিনিৰ মাজত আমাৰ মানুহ হয়তো 10% আছে। তাৰ মানে 10%ৰ 80% গৈছে। গোটেই অঞ্চলৰ মানুহ 80% যোৱা। প্ৰশাসনে কৈছে 80% লোক বোলে। এইটোতো মুছলিম মানুহখিনিকে হিচাপ কৰিছে, যিখিনি গাঁৱত নটিচ দিছে। আজি যদি বেদখলকাৰী বুলি ক'লে, এতিয়া যদি আপুনি ইয়াত যদি ঘৰ এখন বনায়, আপুনি বেদখলকাৰী হ'বনে নাই আইনমতে? ভূমি এতিয়াও বেদখল আছে। বহু ভূমি গোটেই অঞ্চলৰ। আজি কিছুমান গাঁৱত, আমাৰ ওচৰতে এখন গাঁৱতে বেলেগ ধৰ্মাৱলম্বী মানুহক তেওঁলোকে নটিচো দিয়া নাই, কোনো একশ্যন লোৱা নাই। আজি আমি কি মুছলিম হ'লোঁ বুলি আমাৰ ওপৰত সেইটো জাপি দিয়া হ'ল নেকি, অবৈধ বেদখলকাৰী বুলি বদনাম? নিশ্চিতভাৱে পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে মই কৈছোঁ, আৰক্ষী গোটেই পথছোৱা যদি আমি চাবলৈ যাওঁ, আৰক্ষী যথেষ্ট সষ্টম হৈ আছে আৰু পৰিৱেশটো দেখুৱাইছোঁ। বিভিন্ন অঞ্চল, মই কৈছোঁ বিদ্যাপুৰৰ যিসমূহ গ্ৰামাঞ্চল আছে, গ্ৰামাঞ্চলসমূহতো আমি দেখিছোঁ যে এইসমূহ বাসগৃহ ইতিমধ্যে ভাঙি চুৰমাৰ কৰি দিয়া হৈছে। আৰু প্ৰশাসনে তেওঁলোকে এটা কথাই কৈছে, তেওঁলোকৰ অন্য স্থানত কোনো ভূমি নাই, যাৰ বাবে তেওঁলোক সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব, যিহেতু তেওঁলোকৰ বাসগৃহটো আজি উচ্ছেদ কৰি দিছে। এটা কথা ক'ব লাগিব, আৰক্ষী প্ৰশাসনে আজিৰ দিনটোত, মই কৈছোঁ যে বিদ্যাপুৰ অঞ্চলৰ নগৰাঞ্চলৰ সমানে কিন্তু গ্ৰামাঞ্চলৰ যিসমূহ ঘৰ আছিলে বা আৱাসগৃহ আছিলে, সেইসমূহ আচলতে ভাঙি দিয়া হৈছে, যাৰ ফলত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন। আমি এটা বাসগৃহৰ পৰা দেখুৱাইছোঁ, আৰু যদি কেমেৰা পাৰ্চন জয়ন্ত ফুকনে সম্ভৱ হয় আমি দেখুৱাইছোঁ, এইসমূহ পথত বৰ্তমান যথেষ্ট আৰক্ষী মোতায়েন কৰা হৈছে। আৰু ইতিমধ্যে এটা সূত্ৰই জনায় যে বিদ্যাপুৰ অঞ্চলৰ যিখিনি ভূমি উচ্ছেদ কৰিব লগা হৈছে, আজিৰ দিনটোত প্ৰায় সমাপ্ত হৈছে বুলি জানিব পৰা গৈছে। কাৰণ আজিৰ দিনটোত বিশেষকৈ নগৰাঞ্চলত, বিদ্যাপুৰ অঞ্চলৰ যিসমূহ নগৰাঞ্চল আছে, সেই নগৰাঞ্চলত বহু ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক, বহু বাসগৃহ হওক, ইতিমধ্যে ভাঙি পেলোৱা হৈছে। আৰু তাৰ সমানে কিন্তু আমি এটা কথাও ক'ব লাগিব যে বিদ্যাপুৰ অঞ্চলৰ যিসমূহ গ্ৰামাঞ্চলৰ লোক, গাঁওবাসী আছে, সেই গ্ৰামাঞ্চলৰ লোকসকলেও কিন্তু বাসগৃহসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।